মই এটা নিউজ দেখা পালোঁ আৰু সেই নিউজত আছিলে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ কাষত বহুত কেইজন ল'ৰাই চিঞৰি আছে পাকিস্তানী গো বেক। এতিয়া প্ৰথম কথাটো হ'ল তাতে মইতো কোনো পাকিস্তানী দেখা নাই, প্ৰথম কথা সেইটো। আৰু ২ নম্বৰ কথাটো হ'ল যিসকল ল'ৰাই এনেকৈ চিঞৰি আছে মই তেওঁলোকলৈ খালি এই ভিডিঅ'টো বনাইছোঁ যাতে তেওঁলোকে মোৰ কথাটো অলপমান মন দি শুনে। এতিয়া কথাটো হ'ল যে তোমালোকে যে এই বয়সত এইবোৰ কাম কৰি আছা, যিটো বয়সত তুমি তোমাৰ মা দেউতাক চাব লাগিছিলে, অলপ ইনকাম কৰা ৰাস্তা বিচাৰা এইবোৰ কৰি থকাতকৈ যেতিয়া বিয়া হ'ব তোমালোকৰ বা বিয়া হৈছে নে নাজানো বহুতৰ, যেতিয়া ল'ৰা ছোৱালীক যেতিয়া বস্তু দিব নোৱাৰি বা যি বিচাৰিব তেওঁলোকে সেইদিনাখন লাজ লাগিব। এটা এডভাইচ হয়, কাকো ঠাট্টা কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই। যিসকলে তোমালোকক শিকাই নহয় এইবোৰ কাম কৰিবৰ কাৰণে, সেইসকলক চাবা, সেইসকল ল'ৰা ছোৱালীবোৰ কি কৰি আছে চাবা, সেইসকল ল'ৰা ছোৱালী ক'ত পঢ়ি আছে চাবা আৰু তোমালোকে কি কৰি আছা সেইটো চাবা। এনেকৈ চিঞৰি কোনো লিডাৰ নবনে, গম পাইছা? এনেকৈ চিঞৰি কোনো লিডাৰ নবনে। লিডাৰবোৰ ক'ত বহি আছে সেইটো চাবা, লিডাৰবোৰে কি কৰিছিল সেইটো চাবা। যেতিয়া নিজৰ ল'ৰা ছোৱালীক একো দিব নোৱাৰিবা সেইদিনাখন বুজিবা। জয় আই অসম।